ব্যাপক দুৰ্যোগৰ সন্মুখীন হৈছে শিৱসাগৰৰ জনতা। শিৱসাগৰে নহয়, চৰাইদেউ যোৰহাটতো বানে বিভীষিকা সৃষ্টি কৰিছে আৰু চৰকাৰীভাৱে যি ধৰণে জনসাধাৰণক সা সুবিধা প্ৰদান কৰিব লাগিছিল সেই সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে আৰু অভাৱনীয়ভাৱে হ'ব পৰা এনেকুৱা পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ যে চৰকাৰৰ হাতত আন্তঃগাঁথনিৰ অভাৱ, সেই কথাটো প্ৰতীয়মান হৈছে। তেওঁলোকৰ হাতত নাও নাই, তেওঁলোকৰ হাতত উদ্ধাৰকাৰী অভিযানত নিয়োগ কৰিবৰ কাৰণে মানুহৰ অভাৱ। তাৰ পাছতো চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজাই থাকে। উন্নয়নৰ কেৱল ঢাকঢোল বজোৱাৰ পৰিৱৰ্তে জনসাধাৰণক এনেকুৱা ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সহযোগিতা আগবঢ়াব পৰাকৈ চৰকাৰক আন্তঃগাঁথনি আমি যোগাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে যিসকল লোক এতিয়াও বানৰ কবলত আছে, বহু স্থানত উদ্ধাৰকাৰী দল গৈ পাবলৈ সক্ষম হোৱা নাই, বহু স্থানত লোক মথাউৰিত উঠি আছে কিন্তু থাকিবৰ কাৰণে এখন ত্ৰিপাল তেওঁলোকে পাবৰ কাৰণে সক্ষম হোৱা নাই। ফোন যোগাযোগ ব্যাহত হৈ পৰিছে, টাৱাৰসমূহৰ পৰা নেটৱৰ্ক নোপোৱা ব্যৱস্থা এটা হৈ পৰিছে। এনেকুৱা এটা ব্যৱস্থাত ইমান উত্তৰণৰ কথা কোৱা চৰকাৰখনে, সকলো সময়তে কেৱল মাত্ৰ উন্নয়ন বিকাশৰ কথা কোৱা চৰকাৰখনৰ নেতৃত্বত আচলতে এনেকুৱা ধৰণৰ ঘটনা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আমি কি পৰিৱেশৰ মাজেৰে আগবাঢ়ি যোৱা উচিত, সেই কথাটো চৰকাৰে বিবেচনা কৰা উচিত। সময় সাপেক্ষ যুগ সাপেক্ষ পদ্ধতি অৱলম্বন কৰি জনসাধাৰণক সকাহ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু সকলো জনতাই যাতে খোৱা পানীৰ পৰা আৰম্ভ কৰি পশুধন এই সকলোবিলাকৰ ক্ষেত্ৰত যাতে সহযোগিতা লাভ কৰে, সকলো ৰিলিফ সময়মতে দিয়াবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। সকলো স্থান জলমগ্ন হৈ পৰিছে, চহৰখন জলমগ্ন হৈ পৰিছে শিৱসাগৰ, আৰু এই গোটেইখিনিৰ পাছতো চৰকাৰ এনেকুৱা ধৰণে যিটো নিৰ্বিকাৰ ভূমিকা তেওঁলোক এতিয়াও আছে। কেৱল সভা সমিতি কৰি থাকিলে নহ'ব, ক'ৰবাত ৰিভিউ কৰি মিটিং কৰি থাকিলে নহ'ব। মন্ত্ৰীসকল আহিছে, তেওঁলোকে চোৱা চিতা কৰিছে, আমি আদৰণি জনাইছোঁ, কিন্তু তেওঁলোকে গোটেই ব্যৱস্থাটো কি হৈ আছে এই ব্যৱস্থাটো উপলব্ধি কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়কো এই গোটেই বানপীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, যাতে জনসাধাৰণে যি দুৰ্ভোগ ভুগিছে এই দুৰ্ভোগটো তেওঁলোকে জীয়া উপলব্ধিটো লৈ যাব পাৰে আৰু জনসাধাৰণক সকাহ দিবৰ কাৰণে তাৎক্ষণিক ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।